ৰাধে ৰাধে সকলোৰে কুশল মংগল কামনা কৰি মই এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। প্ৰথম কথা হ'ল, আজি মই যেতিয়া ফেচবুকত এটা পোষ্ট দেখা পালোঁ, কথাবিলাক মানে তেনেধৰণৰ মোৰ ব্ৰেইনত এটেক কৰে আৰু তাৰ পৰা কিবা এটা মানে আপোনালোকক দিহা পৰামৰ্শ দিবলৈ মই অলপ ক্ষুদ্ৰমান প্ৰয়াস এটা কৰোঁ। আচল কথাটো হৈছে কি, তেওঁৰ মানুহগৰাকীয়ে কোৱা মতে যিটো পোষ্ট মই পাইছিলোঁ, মই নামটো উল্লেখ নকৰোঁ, মই পোষ্টৰ সাৰমৰ্মখিনি কথাহে ক'বলৈ গৈছোঁ। তেওঁ কৈছিলে যে মানে তেওঁ কোনোবা এটা পাৰ্টিত গৈছে, পাৰ্টিত যাওঁতে কিবা ফটো উঠোঁতে পিছফালৰ পৰা সেই পাৰ্টিত থকা কোনোবা এজন মানুহে তেওঁক মানে এটা প্ৰাইভেট পাৰ্টছত বেয়াকৈ টাচ কৰিছে, সেই কথাটো তেওঁ তাতে উল্লেখ কৰিছে। তেতিয়া তেওঁ প্ৰতিক্ৰিয়াখিনি প্ৰকাশ কৰিছে সেই ভিডিঅ'টোৰ জৰিয়তে। মই চালোঁ ভিডিঅ'টো, কিন্তু প্ৰথমতে নাচাম বুলি ভাবিছিলোঁ যদিও মই সম্পূৰ্ণকৈ চালোঁ ভিডিঅ'টো। চাই পেলাই মই এটাই কথা মানে মই অনুভৱ কৰিলোঁ, বা সেইটো মই সেইবিলাকৰতো মই একদম সম্পূৰ্ণ বিপৰীত। গতিকে মই আপোনালোকক সেই সাৰমৰ্মৰ কথাখিনি দাঙি ধৰিবৰ কাৰণে আচলতে মই এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা যাতে আপোনালোকক জ্ঞান হওক, সেইকাৰণেহে মই প্ৰস্তুত কৰিছোঁ। আচল কথা হ'ল, আমি পাৰ্টিবিলাকলৈ আমি কিহৰ কাৰণে যাওঁ, কি বিচাৰি যাওঁ, আপোনালোকে সেইটো কথা চিন্তা কৰিবচোন। কি বিচাৰি আমি পাৰ্টিবিলাকত যাওঁ? আমাৰ অকণমান আনন্দ, আমাৰ অলপ ফূৰ্তি, নে কিহৰ কাৰণে যাওঁ? আনন্দ ফূৰ্তি কি পাৰ্টিৰ মাধ্যমেৰেদিহে হয় নেকি? মনৰ যিটো ফূৰ্তি, মনৰ যিটো আনন্দ, সেই পাৰ্টিটো কৰি মানুহগৰাকীয়ে তাৰ পৰা কি ফল পালে? মনত এটা অশান্তি হৈহে তেওঁ সেই ভিডিঅ'ত কথাখিনি ক'বলৈ বাধ্য হৈছে। তেওঁ কৈছে যে আগৰ পৰা তেওঁ ভিডিঅ' মানে নবনায়, কিন্তু সেই প্ৰথমবাৰ তেওঁ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত দিছে সেই অশান্তিটোৰ কাৰণে। মই ক'বলৈ বিচাৰিছোঁ, পাৰ্টিত গৈ আপুনি অকণমান আনন্দ ফূৰ্তিৰ কাৰণে আপুনি মনত অশান্তি পালে, এইটো বহুত এৰিষ্টকেট ফেমিলিৰ কথা কৈছোঁ দেই মই। এৰিষ্টকেট যিখিনি ফেমিলি আৰু যিখিনি ধনী শ্ৰেণী, মই মধ্যবিত্ত বা সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ কথা কোৱা নাই, এই যিখিনি এৰিষ্টকেট ফেমিলিবিলাকে তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰে, তাতে দুনিয়াৰ মানে বিভিন্ন বিলাতী সামগ্ৰীবিলাক তেওঁলোকে ভক্ষণ কৰে, খায়, তাৰপাছত অশান্তি কিছুমানৰ সৃষ্টি হয় হয়নে? আপোনালোকে সেইবিলাক কৰে কিয়? সেই প্ৰশ্নটোহে মই উত্তৰ বিচাৰি পোৱা নাই। মই আজি কেইদিনমান আগতে দেখিলোঁ, আম্বানীৰ যিটো জন্মদিন পাতিছিলে, আপোনালোকে চাব, আম্বানীৰ জন্মদিনত তেওঁৰ পৰিবাৰে, নীতা আম্বানী, নাম কীৰ্তন ভজন এইবিলাক অৰ্গেনাইজ কৰিছে। তেওঁলোক যদি মানে একো নজনা মানুহ হ'লহেঁতেন তেতিয়াও কথাটো বেলেগ, সাধাৰণ মানুহ হ'লহেঁতেন তেতিয়াও বেলেগ। তেওঁলোক ইমান জনা শুনা মানুহ, তেওঁলোকে হাতত ইমান টকা পইচা আছে, তেওঁলোকেতো পাৰ্টি কৰি থাকিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে পাৰ্টি যদি কৰিছে সেইটো সুকীয়া কথা, মই নাজানো, কিন্তু মই যিটো দেখিছোঁ তেওঁলোকৰ পৰা, মই যি ভাল গুণৰ কথাটোহে কৈছোঁ। তেওঁলোকক দেখিলোঁ যে তেওঁলোকে সেই মানে বাৰ্থডে পাৰ্টিটোত তেওঁলোকে কি কৰিছে, ধুনীয়াকৈ নাম কীৰ্তন ভজন এইবিলাক কৰি আছে। গতিকে আমি সেই ভাল মানে শিকিব লগা বস্তুটোহে মই আপোনালোকক কৈছোঁ, তাৰ পৰা আমি শিকিব লাগে। তেওঁলোকে ভাল কাম কৰিছে মোৰ মতে, কাৰণ জন্মদিনৰ দিনাখন তেওঁলোকে পাৰ্টি চেলিব্ৰেট কৰাটো মই দেখা নাই, কিন্তু মই নকৰা বুলিয়ে ভাবিছোঁ। নকৰি তেওঁলোকে ভগৱানৰ নাম যে স্মৰণ কৰিছে, এইটো বহুত এটা মানে বহুত ভাল গুণ। আমি সেইবিলাক বস্তু ল'ব লাগে। কিন্তু আমি কি কৰোঁ, আজি বাৰ্থডে পাৰ্টি, আজি ওমেন্স ডে চেলিব্ৰেট, কালি কি কয় এনিভাৰ্চাৰী পাৰ্টি, এইবিলাক সংস্কৃতিটো ক'ৰ সংস্কৃতি বাৰু? এইবিলাক আমাৰ সংস্কৃতি জানো? এইবিলাকতো আমাৰ সংস্কৃতি নহয়। আমি ক'ৰ সংস্কৃতি লৈ আছোঁ জানেনে? আমি পশ্চিমীয়া দেশৰ বেয়া সংস্কৃতিখিনি লৈ আছোঁ। লণ্ডন, আমেৰিকা, ব্ৰিটেইনৰ আমি যিটো বেয়া সংস্কৃতি, আমি সেইখিনিহে লৈ আছোঁ। আমি কিন্তু ভাল সংস্কৃতিখিনি তেওঁলোকৰ পৰা ল'ব পৰা নাই। ঠিক আছে, আমি তেওঁলোকৰ আদৰ্শ শিকিছোঁ, নীতি শিকিছোঁ। তেওঁলোকৰ নীতি আদৰ্শ কি জানে? তেওঁলোকে বৃদ্ধ মাক দেউতাকক কেনেকৈ ৰাখে জানে? এটা বাচ্চা তেওঁলোকে ডাঙৰ কৰোঁতে কেনেধৰণে তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা কিখিনি ফেচিলিটি পায় আপোনালোকে জানে? সেইবিলাক শিকিছে জানো? বুঢ়া বয়সত আমাৰ মানুহে কি কৰে, বুঢ়া বয়সত
লাঠি চৰ মাৰি পেলাই পঠিয়াই দিয়ে, ঘৰৰ পৰা পঠিয়াই দিয়ে, চৰকাৰেও দায়িত্ব নলয়। ইনফেক্ট আমাৰ যেতিয়া মা দেউতা আমাৰ বৃদ্ধ হয়, যেতিয়া পুত্ৰ বোৱাৰীৰ পৰা যেতিয়া অত্যাচাৰৰ সন্মুখীন হয়, তেতিয়া আমাৰ চৰকাৰেও দায়িত্ব নলয়। কিন্তু সেইবিলাক উন্নত দেশবিলাকত চৰকাৰে দায়িত্ব লয়, শিশুসকলক চৰকাৰে দায়িত্ব লয়, শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব লাগে সেইবিলাক চৰকাৰে দায়িত্ব লয়। আমি সেই তেনেধৰণৰ মানে নীতি আদৰ্শবিলাকে শিকিব লাগে, আমি ফ'ল' কৰিব লাগে। তেওঁলোকৰ ৰাস্তা ঘাট কিমান বছৰলৈকে বনায় জানেনে? 100 বছৰলৈকে বনায়, 100 বছৰ গেৰেণ্টি ৱাৰেণ্টি থকা ৰাস্তা ঘাট বনায়। কিন্তু আমাৰ ইয়াতে, আমাৰ ভাৰতবৰ্ষত কওঁ, বিশেষকৈ মই অসমৰ কথাই কওঁ, আমাৰ ইয়াত এটা ৰাস্তা বনালে 5 বছৰ বয়সো নাযায়। কিহৰ কাৰণে নাযায়? 5 বছৰ পিছত আকৌ নতুন চৰকাৰ আহিব, নতুন স্কিম আহিব। আমি সেনেকুৱা প্ৰকৃতিৰ মানুহ। আমাৰ চিন্তাধাৰা অকল 5 বছৰতে সীমিত থাকে, তেওঁলোকৰ 100 বছৰলৈকে সীমিত থাকে এটা চিন্তাধাৰা। আমি সেইখিনি ল'বলৈ নাযাওঁ। খালি তেওঁলোকে কি কৰিছে, আধা কাপোৰ পিন্ধি, যেনেকৈ বাৰ্থডে চেলিব্ৰেট কৰে, এইবিলাক যে চেলিব্ৰেট ডে কথা যে ক'লোঁ, এইবিলাক কৰি থাকে। আমি সেইখিনি দেখা পাইছোঁ, কিন্তু সেইখিনি আমি লৈছোঁ ঠিকেই। কিন্তু এনেকুৱা কিছুমান লোক বাহিৰতো আছে, আমাৰ সংস্কৃতি লৈ আছে, আমাৰ সনাতন ধৰ্ম চৰ্চা কৰি আছে। আপোনালোকে বৃন্দাবনত গ'লে আপোনালোকে দেখা পাব, কিমান বিদেশী পৰ্যটকে ৰাধাৰাণী নাম জপ কৰি আছে, সনাতন ধৰ্মৰ তেওঁলোকে চৰ্চা কৰি আছে। কিন্তু আমি আমাৰ ধৰ্মটোকে আমি চৰ্চা কৰিবলৈ আমি নিশিকোঁ। আমি কপালত ফুটটো ল'বলৈ আমাৰ লাজ লাগে। মই কৈছোঁ, আগৰ ভিডিঅ'টো কৈছোঁ, আমাৰ ডিঙিত আমাৰ তুলসী মালাডাল পিন্ধিবলৈ আমাৰ লাজ লাগে, আমাৰ মূৰত উৰণিখন ল'বলৈ আমাৰ লাজ লাগে, আমাৰ চাদৰ মেখেলাযোৰ পিন্ধিবলৈ লাজ লাগে, আমাৰ শাড়ীখন পিন্ধিবলৈ লাজ লাগে, হাতত আমাৰ খাৰু পিন্ধিবলৈ লাজ লাগে। কাৰণ আমি লাজ পাওঁ। আমি কিয় লাজ পাওঁ? আমি যে বেলেগৰ সংস্কৃতিটো লৈ আছোঁ, এই সংস্কৃতি লওঁতে লওঁতে আমাৰ মানুহখিনি ৰসাতলে গৈছে। এইটো ধ্ৰুৱ সত্য কথা। আৰু বহুত বেছি দিন নাই, আমি যে নিজকে শেষ কৰিবলৈ আমাৰ বহুত বেছি দিন নাই। আপোনালোকেতো ছ'চিয়েল মিডিয়াখনত আপোনালোকে চাবই নোৱাৰে কিমান মহিলাৰ কিমান সাজ পোছাক। মই এইবিলাক ক'বলৈ নাযাওঁ, মই বিতৰ্কৰ যিহেতুকে ভালেই নাপাওঁ। কিন্তু মানে সেই মহিলাগৰাকী পষ্টৰ পৰাহে মই আপোনালোকৰ কথাষাৰ ক'বলৈ গৈছোঁ। আপোনালোকে, আমি যেতিয়া কি কৰোঁ জানেনে? কৃষ্ণ জন্মাষ্টমী যেতিয়া আহে, কৃষ্ণ জন্মাষ্টমীটো কৃষ্ণ বাৰ্থডে হয়। আপোনালোকৰ নিচিনা ইংৰাজী শব্দ বাৰ্থডে হয় এইটো। সেই বাৰ্থডে দিনাখন আমি কি কৰোঁ? কৃষ্ণ জন্মাষ্টমীৰ দিনা আমি নাম কীৰ্তন কৰোঁ নে নকৰোঁ? কৰোঁ। গতিকে আমাৰ নিজৰ জন্মদিনত আমি কিহৰ কাৰণে আমি ৰেষ্টুৰেণ্টত গৈ, কিহৰ কাৰণে আমি ধাবাত গৈ, কিহৰ কাৰণে পাৰ্টি চেলিব্ৰেট কৰিব লগা হয়? আমি নাম কীৰ্তন কৰিব নোৱাৰোঁনে? আমি ভগৱানৰ স্মৰণ কৰিব নোৱাৰোঁনে? সেই দিনটোত যিহেতুকে আমাক পঠিয়াইছে তেওঁৱেই, তেওঁৰ আমি অকণমান গুণগান গালে আমাৰ কিবা ক্ষতি হ'ব জানো? একোতো ক্ষতি নহয়। মোৰ কিছুমান বস্তু দেখিলে মানে বেয়া লাগি আহে। আজি আমি ল'ৰা ছোৱালীক কি শিকাই আছোঁ, কি শিক্ষা দি আছোঁ, কি শিক্ষা দি আছোঁ? আজি আপোনাৰ ল'ৰাক আপুনি বাৰ্থডে কেক কাটিব শিকাইছে, ঘৰতে সীমাবদ্ধ কৰি আপুনি বাৰ্থডে কেক কাটিব, আপুনি 10-11 বছৰ বা হায়েষ্ট 15 বছৰলৈকে আপুনি ৰাখিব সেই ল'ৰাটোক বা ছোৱালীজনী। তাৰপাছত আপুনি বাৰ্থডে, সেই ল'ৰাটোৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আপুনি ক'ত পঠিয়াব লাগিব জানেনে? ঘৰৰ পৰা বাহিৰত, কোনোবা ৰেষ্টুৰেণ্টত, কোনোবা ধাবাত। তেতিয়া সেই ল'ৰাটোৱে বা ছোৱালীজনীয়ে আপোনাক পইচা ডিমাণ্ড কৰিবলৈ ল'ব যে মা বা দেউতা, মোক ফ্ৰেণ্ডহঁতক মোক খুৱাব লাগিব, মোৰ বাৰ্থডে যে, মোক ইমান 1000 টকা লাগিব। তাতে কত মাক বাপেকে দিব পাৰিব, কত মাক বাপেকে দিব হয়তো নোৱাৰিব পাৰে। দিব পৰাটো ভাল হ'ল, দিব নোৱাৰা মাক বাপেকক সেই ল'ৰাটো বা ছোৱালীজনীয়ে কিমান অশান্তি কৰিব। আপোনালোকে চিন্তা কৰি চাইছেনে এইবিলাক কথা? আমি চিন্তা কৰিব আমি নোৱাৰোৱেই আচলতে। আমাৰ সেইখিনিতে ভুল হৈ আছে। আমি সৰুৰ পৰা সিহঁতক এইটো চেলিব্ৰেট শিকাই আছোঁনে? বাৰ্থডে চেলিব্ৰেট, বাৰ্থডে উইচ, এইবিলাক আমি শিকাই আছোঁনে? তাৰ ফলটো কিন্তু আমি 10-15 বছৰ পিছত হ'লে পাওঁ। জন্ম হোৱা দিনাখন, যিদিনাখন জন্ম হৈছে, আমাক পৃথিৱীলৈ পঠাইছে, আমাক ভগৱানে তেওঁৰ চিন্তন কৰিবলৈহে পঠাইছে, তেওঁৰ গুণানুকীৰ্তন কৰিবলৈহে পঠাইছে। তেওঁৰ শ্ৰীচৰণত যিজনে থাকে তেওঁৱে এইবিলাক সমস্যাৰ সন্মুখীন কেতিয়াও নহয়। সেই মহিলাগৰাকীৰ কথা কৈছোঁ মই। যদি সেই কালচাৰৰ পৰা যদি আপুনি দূৰত থাকিলেহেঁতেন, তেতিয়াহ'লে আপুনি বেলেগ এজন পুৰুষৰ
এটা প্ৰাইভেট পাৰ্টছত আপোনাক হয়তো হাত নিদিলেহেঁতেন। ভুলটো কাৰে জানেনে? ভুলটো আপোনাৰ নাইবা মোৰ নিচিনা মানুহৰে ভুল। আমি সেইখিনি কৰি আছোঁ, কিন্তু এতিয়া আমাৰ সময় হৈছে আমি নিজকে সলনি কৰা। আমি নিজকে সলনি কৰিবলৈ হ'ল, নহ'লে আমাৰ পিছৰ যিখিনি আমাৰ জেনেৰেশ্যন বহুত বেয়া মানে তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব লাগিব, বহুত বেয়া সমস্যাৰ সন্মুখীন হ'ব লাগিব। গতিকে আমি নিজেও সজাগ হ'ব লাগিব, আমি আমাৰ নিজৰ ল'ৰা ছোৱালীকো আমি সজাগ কৰিবলৈ মানে শিকাব লাগিব। আমি বেলেগৰ সংস্কৃতিটো লোৱাতকৈ আমি নিজৰ সংস্কৃতিটো লৈ চাওঁচোন। আমাৰ ভাৰতবৰ্ষতেই গ্ৰন্থ, ধৰ্মপুথি, উপনিষদ, বেদ, পুৰাণ এইবিলাক থাকোঁতে আমি বেলেগৰ কালচাৰ ফ'ল' কৰিব লগা আমাৰ এনেকুৱা কি নাই? আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত নাই কি? ইয়াতে সকলোবিলাক আছে। গতিকে আমি নিজক পাহৰি যোৱাটো আমাৰ একমাত্ৰ ভুল হৈ গৈছে। সেইদিনাখন আজি 3 মাহমানৰ আগতে মই এটা ফেমিলি দেখিলোঁ, আমাৰ ওচৰতে হয়, ঘৰৰ ওচৰতে। তেওঁলোকে সোণাপুৰত মানে বাচ্ছাটোৰ বাৰ্থডে আছিলে, বাৰ্থডে পাৰ্টি চেলিব্ৰেট কৰি আহিলে। ৰাতি তেওঁলোকৰে মানে বাচ্ছাৰ বাৰ্থডে আৰু তাৰপিছত তাতে বাৰ্থডে পাৰ্টি চেলিব্ৰেট কৰি আহিলে। বাৰ্থডে পাৰ্টিটো আপোনালোকে আজিকালি জানেই কি বস্তু থাকে, চব বিলাতী বস্তু এইবিলাক থাকে। সেইবিলাক খাই মেলি ধুনীয়াকৈ আহিলে। আহি পোৱাৰ পিছত ৰাতি হাজবেণ্ড ৱাইফৰ মাজত কি হ'ল, ঘৈণীয়েকক মাৰি পেলালে সি। পিছদিনাখন আমি ৰাতিপুৱাহে কথাটো গম পাইছোঁ যে তেওঁলোকে আমাৰ ইয়াৰ ওচৰতে ভাড়াত আছিলে, যে সেই মানুহজনীক মানে মাৰি পেলালে। যেতিয়া ৰাতিপুৱা পুলিচ আহিছে তেতিয়া গম পাইছোঁ কাহিনীটো যেতিয়া চবেই কৈছে যে যোৱাকালিতো সিহঁতৰ বাচ্ছাটোৰ বাৰ্থডে আছিলে, তেওঁলোকে চেলিব্ৰেট কৰিব গৈছিলে। মানে কাহিনীটো কি হ'ল, তেওঁলোকে সুখৰ কাৰণে কৰিবলৈ গৈ পেলাই কি হ'ল, এই গোটেই জীৱনটো তেওঁলোকৰ মানে মানুহজনীটো ঢুকাই থাকিলে, সেই মানুহজনৰ গোটেই জীৱনটোতো বৰবাদ হৈ গ'ল ন। তাৰপিছত দুদিনৰ পিছত মানুহজনক পুলিচে লৈ গ'ল, এতিয়া মানুহজন জেলত আছে। সেই যে সৰু সৰু ল'ৰাকেইটাৰ কথা কোনোবাই চিন্তা কৰিছেনে? চিন্তা কৰিছে? কোনো চিন্তা কৰা নাই। মই তেতিয়া ভাবিলোঁ এই চেলিব্ৰেট শব্দটোৱে যে আমাক, আজি হৈছে 3 মাহমানৰ আগৰ ঘটনাৰ কথা কৈছোঁ মই, সেই চেলিব্ৰেট শব্দটোৱে কিমান ডাঙৰ এটা মানে পৰিয়াল এনেকুৱা বিপদৰ সন্মুখীন কৰি পেলালে চাওকচোন। ভাবি নোপোৱা কিছুমান ঘটনা, ভাবি নোপোৱা কিছুমান কাণ্ড। গতিকে এইবিলাক সংস্কৃতি আচলতে আমাৰ এৰিব হৈছে এতিয়া। মানুহে যি ভুল কৰিলে, যোৱাকালিটোৰ কথা বাদ দিয়ক আৰু, যোৱাকালি যি কৰিলে, কিন্তু আহিবলগীয়া দিনবিলাক আমি আচলতে সজাগ হ'বলৈ হৈছে, চিন্তা কৰিবলগীয়া এটা বিষয় হৈ গৈছে। জন্মদিন পাতক, মই কোৱা নাই নাপাতিব, আপোনালোকে পাতক। মই যে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কাহিনীটো, জন্মৰ যিটো কথা ক'লোঁ, আমি জন্মাষ্টমী, কৃষ্ণ জন্মাষ্টমীত যদি আমি নাম কীৰ্তন কৰিব পাৰোঁ, আমি আমাৰ সন্তানৰ জন্মদিনৰ দিনাখন আমি কিয় নাম কীৰ্তন কৰিব নোৱাৰোঁ? আমি কিয় ভগৱানৰ নাম ল'ব নোৱাৰোঁ? যে আগন্তুক বছৰটো যাতে ল'ৰাটো ভাল হওক। কাৰোবাক আমি দেখুৱাই হোটেল বা ধাবাত পাৰ্টি দিলেহে হয় নেকি? সেইটোতো নহয়। আমাৰতো সেইটো কালচাৰ নহয়, আমাৰ সেইটো সংস্কৃতি নহয়। আমি নিজৰ সংস্কৃতিটো আমি পাহৰি যোৱাৰ কাৰণে আমাৰ আজি এই সমস্যাখিনি হৈ আছে। গতিকে প্ৰত্যেক মাক দেউতাকে এইবিলাক কথা অলপ মানে চিন্তা কৰি চাব যে হয় আমি সঁচাকৈ কিবা ভুল কৰিবলৈ গৈ আছোঁ নেকি, ভুল কৰি আছোঁ নেকি? আমি আমাৰ সন্তানৰ লগত আমি নিজে ভুল কৰি আছোঁ। আজি ল'ৰা ছোৱালীয়ে যে কথা নুশুনে কিহৰ কাৰণে? মাক দেউতাক আমাৰ এইবিলাক ভুলৰ কাৰণে। আমি সিহঁতৰ সংস্কাৰখিনি দিবলৈ জনা নাই আচলতে। জন্ম দিলেই নহ'ব নহয়, সেই বাচ্ছাটোৱে আপোনাৰ পৰা কি পাইছে, আমি কি শিকাইছোঁ সিহঁতক, সেইটো বহুত ইম্পৰ্টেণ্ট। এইবিলাক গতিকে চিন্তা কৰিবলগীয়া কথা। আপোনালোকে চিন্তা কৰি চাব। আমি পশ্চিমীয়া সংস্কৃতিৰ, পশ্চিমীয়া সভ্যতা আমি ত্যাগ কৰিবলৈ হ'ল। কাৰণ যদি বিদেশৰ মানুহে আহি আমাৰ সভ্যতা সংস্কৃতি যদি শিকি আছে, আমাৰ ভালটো যদি শিকি আছে, গতিকে আমি তেওঁলোকৰ ভালবিলাক ল'ব লাগে ন, তেওঁলোকৰ বেয়াবিলাক আমি ল'ব নালাগে নহয়। তেওঁলোকৰ বেয়াবিলাক লোৱাৰ ফলত কি আমাৰ বেয়াহে হ'ব? আমি আমাক নিজকে ধ্বংস কৰা কৰ্ম কিছুমান আমি বেলেগৰ আদৰ্শৰে আমাৰ নহয়তো। বেলেগৰ আদৰ্শটো আমি কেতিয়া ল'ব লাগে জানেনে? যেতিয়া সেইটো ভাল হয়, যিটো আমাৰ কাৰণে উচিত হয়,
তেনেধৰণৰ নীতি আৰু আদৰ্শহে ল'ব লাগে আমাৰ জীৱনত, যাতে কিছুমান ক্ষেত্ৰত আমাৰ আগুৱাই লৈ যায়। সেইবিলাক নীতি আদৰ্শহে ল'ব লাগে। বেয়া আদৰ্শ লৈ আপোনালোকে সুন্দৰ এটা জীৱন, এই জীৱনটো আপোনালোকে ধ্বংস নকৰিব। কাৰণ আজিৰ যুগটো হৈছে কি, চাৰিওফালে বেয়াৰ মাজতো আপুনি ভাল হৈ থাকিব পাৰিব লাগিব, সেইটো বহুত ডাঙৰ কথা। চাৰিওফালে আছে বেয়া মানুহ, গোটেই আপুনি চাৰিসীমাৰ ভিতৰতে চাব, সকলোবিলাক চব নিগেটিভে। আপোনাক ভাল পোৱা মানুহ হয়তো বহুত কম সংখ্যক মানুহে ওলাব, মুখত ভাল পোৱা মানুহ বহুত আছে, সেইটো কথা বেলেগ। কিন্তু আপুনি যদি কিবা ভাল কৰ্ম এটা কৰি আছে, আপোনাক ভাল পোৱা মানুহ হয়তো একজন ওলাবও পাৰে, নোলাবও পাৰে। এইটো মই মোৰ নিজৰ ক্ষেত্ৰতে মই কেতিয়াবা পাই থাকোঁ। মই এইবিলাক ইগন'ৰ কৰি দিওঁ। মই সেইবিলাক, যিহেতুকে মই সেইবিলাক সমৰ্থনো নকৰোঁ আৰু মই তৰ্কও লাগিবলৈ নাযাওঁ, গতিকে এভইড কৰি থকাটোৱে। কাৰণ এভইড কৰি থাকিলে কি হয়, আপোনাৰ জীৱনত শান্তি আহিব আৰু সেই নিগেটিভবিলাক আপোনাৰ ওচৰলৈ নাহে। আপোনাক উচতনি দিয়া মানুহ বহুত ওলাব, আপোনাৰ ওচৰতে থকা মানুহ বহুত ওলাব, কিন্তু আপোনাক সৎ আৰু শুদ্ধ ৰাস্তাত পঠিওৱা মানুহ কিন্তু বহুত কম ওলাব। আপোনালোকে চাবচোন, মদ খোৱা মানুহৰ সংগ কিন্তু বহুত বেছি, কিন্তু যি আধ্যাত্মিক দিশত থাকে, সেই আধ্যাত্মিক দিশত থকা মানুহৰ কিন্তু সংগ একেবাৰে নাই বুলি ক'লেও ভুল নহয়। কাৰণ মদ এগিলাছে আপোনাক কি কৰিব জানেনে? বিপথে পৰিচালিত কৰিব। আপুনি বন্ধুবিলাকৰ লগত থাকিলে আপোনালোকে গম পাব যে আপোনাক মদ কিন্তু যাচা মানুহ একদম মানে বহুত আপোনাৰ বেছি ওলাব, যে কাৰণ সেইটো যে বেয়া, সেই বেয়া বস্তুটো যাচিবলৈ আপোনাক বহুত ওলাব। কিন্তু আধ্যাত্মিকতাৰ দিশলৈ যাবলৈ উদঙনি দিয়া মানুহ কিন্তু বহুতেই কম, কাৰণ সেইটো যে ভাল ৰাস্তা, ভাল ৰাস্তাটো আপোনাক কোনো নকয় যে এইটো ৰাস্তা লওঁ। কিন্তু বেয়া ৰাস্তালৈ মানে যোৱাৰ কাৰণে আপোনাক উদঙনি দিয়া মানুহ কিন্তু পৃথিৱীত মানে বহুত পাব, বহুত লগ পাব। এতিয়া যদি মোৰ এই ভিডিঅ'টো যদি কোনোবাই চাই আছে, কোনোবাই ভাবিব পাৰে এইবিলাক কথা শুনে নেকি, কাৰণ এইটো যে মই কিবা এটা পজিটিভ কথা মই কোৱা নাই, যে মই ভাল কথা কৈছোঁ বা যি কথাই কৈছোঁ, কিবা এটা যে মই আপোনালোকক ৰাস্তা এটা দেখুৱাই দিবৰ কাৰণে কথাখিনি কৈছোঁ। এইটো হয়তো বহুতে ভাবিব যে এইবিলাক ভিডিঅ' চাই নেকি, আজিৰ যুগত এইবিলাক, আজিৰ যুগতেই এইবিলাক হৈ আছে, আজিৰ যুগতেই এইবিলাক চলি আছে, আজিৰ যুগতেই মানুহে মানুহক মাৰি আছে, মানুহে মানুহক বেয়া ৰাস্তালৈ নি আছে, আজিৰ যুগতে হৈ আছে। কিন্তু ভাল ৰাস্তাত দেখুৱাই দিয়া মানুহৰ সংখ্যাবিলাক বহুত কম। গতিকে নিজে বিচাৰ বিবেচনা কৰি চাব কোনটো ভাল, কোনটো শুদ্ধ। বাৰ্থডে বুলি ক'লে বা চেলিব্ৰেট ডে, এইবিলাক আমি পৰিহাৰ কৰিবলৈ হৈছে আচলতে। এনেকুৱা উদাহৰণ আৰু বহুত আছে। ভাল ভাল আপোনালোকে ভিডিঅ'বিলাক চাব, ভাল গ্ৰন্থবিলাক আপোনালোকে অধ্যয়ন কৰিব, তেতিয়াহে মানে শান্তিটো পাব। আচলতে শান্তি চেলিব্ৰেটত নাহে, চেলিব্ৰেট শব্দটোত শান্তিটো নাপায় কেতিয়াও। সেইটো সদায় চেলিব্ৰেটে হৈ থাকিব, সেইটো মানে খন্তেকীয়া আপোনালোকৰ ভোগ বা খন্তেকীয়া শান্তি, কিন্তু সেইটো পাৰ্মানেণ্ট শান্তি নহয়। পাৰ্মানেণ্ট যদি আপোনালোকে শান্তি পাবলৈ বিচাৰিছে, তেতিয়াহ'লে ভগৱানৰ চিন্তা চৰ্চাত, ভজনত, ভগৱানৰ পাঠত, ভগৱানৰ নিৰন্তৰ জপত, তাতেহে আপোনালোকে পাৰ্মানেণ্ট যিটো শান্তি তাতেহে পাব। খন্তেকীয়া শান্তিবিলাক লৈ আপোনালোকে জীৱনটো অশান্ত নকৰিব, পাৰ্মানেণ্ট শান্তি লওক, তেতিয়া জীৱনটো সকলোৰে শান্তিময় হৈ পৰিব। জয় শ্ৰীৰাম, জয় হনুমান।